চৈধ্যনং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ অসমৰ সমৰ্থিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈ সমৰ্থনত দেওবাৰে টিয়কৰ হিন্দু বাৰীৰ পৰা মেলেং চাৰিআলি কাকজান বাগিচা হৈ ফেচৱাল পৰ্যন্ত CPIML যোৰহাট জিলা সমিতিৰ উদ্যোগত এক মটৰচাইকেল ৰেলী বাহিৰ কৰা হয়। শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰা উক্ত ৰেলী আৰম্ভণিৰ প্ৰাক মুহূৰ্তত মেলেং চাৰিআলিত এক পথ সভা অনুষ্ঠিত কৰি এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে অন্তিম নিৰ্বাচন বুলি সমৰ্থকসকলে সদৰি কৰি যিকোনো প্ৰকাৰে বিজেপিক পৰাভূত কৰাৰ সংকল্প গ্ৰহণ কৰে। উল্লেখযোগ্য যে উক্ত পথ সভাত CPIMLৰ কেন্দ্ৰীয় সম্পাদক বিবেক দাস উপস্থিত থাকি বিশেষকৈ বিজেপি চৰকাৰে চাহ বাগিচাৰ ৰাইজৰ ওপৰত চলোৱা শোষণ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কৈ বিজেপিৰ সবকা সাথ সবকা বিকাশৰ নামত বিশেষকৈ অসমত ৰাইজৰ ঠাইত মুখ্যমন্ত্ৰীৰ পত্নীৰহে বিকাশ সাধন হৈছে বুলি মন্তব্য কৰিছে। লগতে বাগিচা সমূহ বিক্ৰী কৰা অনাহকত চাহ শ্ৰমিকসকলক উন্নয়নৰ নামত উচ্ছেদ কৰা আদিবোৰ কাৰ্যক খুৰধাৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ বিজেপি চৰকাৰক দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে বৰ্তমানৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীৰ উত্তাত্ত কণ্ঠইহে দিল্লীত অসমীয়া ৰাইজৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰিব বুলি বিশ্বাস কৰি গৌৰৱ গগৈৰ পক্ষত সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে। যোৰহাট সমষ্টিৰ প্ৰাৰ্থী কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত CPIMLৰ যোৰহাট জিলা সমিতিৰ ফালৰ পৰা আমি এটা বাইক ৰেলী উলিয়াইছোঁ। আৰু আপোনালোকে গম পাইছে যে এইবাৰ ইলেকশ্যন অতি গুৰুত্বপূৰ্ণ ইলেকশ্যন, কাৰণ সংবিধান আৰু গণতন্ত্ৰ সংকটত আছে। আৰু সংবিধান গণতন্ত্ৰ সংকটত মানে আপোনালোকে দেখিছে যে বিৰোধী দলে বিজেপিয়ে সহ্যই কৰা নাই। আজি দুজনকে চিফ মিনিষ্টাৰ জেলত ৰাখিছে, আমাৰ CPIMLৰ বিহাৰৰ এজন MLA জেলত ৰাখিছে। গতিকে তেওঁলোকে আচলতে বিৰোধী মুক্ত এখন দেশ বনাবলৈ বিচাৰিছে। গতিকে এইবাৰ যদি বিজেপি কেনেবাকৈ ইলেকশ্যনত জিকে তেতিয়াহ'লেতো আমাৰ দেশত গণতন্ত্ৰ মানে কোনো নাথাকিব, আনকি ইলেকশ্যনো নহ'ব। দ্বিতীয় কথাটো হ'ল যে আমি এটা কথা দেখিছোঁ, বিশেষকৈ বাগানৰ ক্ষেত্ৰত আপোনালোকে জানিব, এইখন বিজেপি চৰকাৰ এখন ফাঁকি চৰকাৰ। ফাঁকি মানে ইমান ফাঁকি যে দিব পাৰে এইটো মানে কল্পনা কৰিব নোৱাৰে। আজি দলু চাহ বাগিচা আপোনালোকে জানে যে কাছাৰৰ দলু চাহ বাগিচা, তাত 3000কৈ শ্ৰমিক আছিলে। 3000 শ্ৰমিক থকা বাগিচাখন সিহঁতে এটা ঘোষণা কৰিলে যে তাত এয়াৰপৰ্ট হ'ব, গতিকে এইখন বাগিচাখন উচ্ছেদ কৰিব লাগে। তাৰপিছত পটাপট তেওঁলোকে বুলডোজাৰ লগাই গোটেই বাগিচা উচ্ছেদ কৰি দিলে। ৰাতিটোৰ ভিতৰতে প্ৰায় হাজাৰ হাজাৰ শ্ৰমিক পথৰ ভিকাৰী হৈ গ'ল। তেওঁলোকক কৈছে উন্নয়ন লাগে। তাৰপিছত আপোনালোকে আচৰিত পাব, যেতিয়া কমপ্লিট এখন বাগিচাখন উচ্ছেদ হৈ গ'ল, উচ্ছেদ হৈ যোৱাৰ পিছত যেতিয়া খবৰ আহিল যে কেন্দ্ৰীয় চৰকাৰে তাত কোনো এয়াৰপৰ্টৰ কাৰণে চেংচনেই কৰা নাই, কোনো অনুমোদনেই নাই। তো আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ যেনেকৈ ফিতাহী মাৰি ফুৰে যে তেওঁ মানে প্ৰতিটো কথা নখদৰ্পণত থাকে, প্ৰতিটো বিষয় তেওঁৰ নখদৰ্পণত থাকে। তো ইমান এটা 2 নম্বৰী 420 কাম কেনেকৈ হ'ল এখন চৰকাৰৰ দিনত, যে এটা এয়াৰপৰ্ট হ'ব বুলি প্ৰচাৰ হ'ল, আৰু এয়াৰপৰ্ট হ'ব বুলি প্ৰচাৰ হোৱাৰ পিছত SDC তাৰ DCয়ে ৰিপৰ্ট কৰিলে, সেইমতে তাত বুলডোজাৰ চলিলে পুলিচৰ পৃষ্ঠপোষকতাত, আৰু তাৰপিছত ঠিক এসপ্তাহৰ পিছত হৈ গ'ল যে এইটো চেংচনেই হোৱা নাই এয়াৰপৰ্ট। এইটো কেনেকৈ হ'ব পাৰে? অসম আদিত্য টিয়ক।